মই চাদৰখনৰ পতি লগাই গৈছোঁ, চাই যাবা। চাদৰখনৰ পতি লগাওঁতে চাদৰখনৰ যিটো জোৰ ছাইডৰ সেই পাতত টানি যাব লাগিব। আৰু এই পতিটো জাষ্ট বহাইহে থৈ যাব লাগে। যদি চাদৰখনৰ পতিটো টানি যোৱা, চাদৰখন লুজ কৰি যোৱা, তেতিয়াহ'লে চাদৰখনৰ পতি লগোৱা ছাইডটো কোচ খাব। সেইকাৰণে চাদৰখন টানি লৈ পতিটো লুজ কৰি থৈ যাবা। নেক্সট যেতিয়া ভিতৰ চিলিংটো মাৰা হ'ব, তেতিয়া ধুনীয়াকৈ ক্লিন হৈ যাব, দেখিবলৈ ভাল লাগিব যদি চাদৰখন টানি যোৱা হয়। মোৰ ফেচবুক একাউণ্টত সকলো এই কাটিংবিলাকো দিয়া থাকে, চাদৰ লগোৱা প্ৰচেছবিলাকো দিয়া থাকে। ফেচবুক একাউণ্টত পংকজ তামুলী কি তামুলী বুলি চাৰ্চ কৰিলে পাবা, শ্বেয়াৰ কৰি যাবা, ফ'ল' কৰি যাবা, সকলো পাবা। আৰু মোৰ এটা ইউটিউব চেনেল আছে, একাউণ্ট আছে, তাত তোমালোকে চাব পাৰা, তামুলী টিলু বুলি চাৰ্চ কৰিলে পাবা। চাই পেলাই ছাবস্ক্ৰাইব কৰি ল'বা। সকলো কাটিং কি কাটো, কি চিলাওঁ, সকলো চাব পাৰিবা সহজতে। ধন্যবাদ।